ইমান দিন ৰ'দ দিয়াৰ পিছত আজি ৩-৪ দিন ধৰি ইমান সুন্দৰ এটা পৰিৱেশ দিছে, মানে বৰষুণ দি আছে ন। আৰু কাৰ মুখত শুনা নাই যে এইকেইদিন বৰষুণ দি আছে, বেয়া লাগিছে। কাৰ মুখত শুনা নাই, সকলোৱে ভাল পাইছে, যিহেতু ঠাণ্ডা কৰি পেলাইছে গোটেই পৰিৱেশটো। আৰু ক'তো ওলোৱা নাই, যিহেতু মানে বৰষুণ দিয়াৰ কাৰণে বুলিয়ে নহয় দেই, বৰষুণটো মানে এনেকৈ দিছে, সুবিধা কৰি দিছে, যাতে মানে বৰষুণ দিলেও কাম বনলৈ যাব কৰিব পাৰে, বজাৰ সমাৰ কৰিব পৰা হৈ আছে, তেনেকুৱা কৰি থৈছে। কিন্তু হ'লেও মানে বহুত ভাল লাগিছে। স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ, যিহেতু আমাৰ মহিলাসকলৰ প্ৰিয় বস্তু দেই। আৰু কি সেইটো মই এতিয়া কৈ আছোঁ বহি লৈ পেলাই। আজি ভিডিঅ'টো বনাবৰ কাৰণে একদম থম মদন গোপাল হৈ পেলাই বহি লৈছোঁ। কিয় জানেনে, মানে কিছুমান কথা মোৰ মনলৈ আহে এইটো কথাই, আপোনালোকে সকলো মহিলাৰে চাবচোন, প্ৰায়খিনি মহিলা, আৰু সকলো বুলি ক'লেও আকৌ মোৰ ভুল হ'ব ন। কিছু সংখ্যক মহিলাই চিৰিয়েল বুলি ক'লে বহুত ভাল পায় ন। আৰু ময়ো চিৰিয়েল বহুত ভাল পাওঁ, গোটেই চিৰিয়েল জানেনে। ইমান ব্যস্ত থকাৰ মাজতো ৰাতি 12টামানলৈকে মই চিৰিয়েলেই চাওঁ। টিভিটো চাবলৈ সময় নহয়, মোবাইলতে চাওঁ। আৰু আজিকালি টিভিত ৰিচাৰ্জ নভৰালেও হয়, মানে মোবাইলতে হৈ যায়, নহয় জানো। আৰু বৃষ্টি ধাৰাবাহিক বুলি যে যিখন ধাৰাবাহিক দিছে ৰং চেনেলত, আপোনালোকক কেনেকুৱা লাগে নাজানো, মোৰ একদম বহুত ভাল লাগে। আৰু কি জানেনে, আজি ৰাতিপুৱা যেতিয়া মই 7:30 বজাত মানুহজনক পঠাই কৰি লৈ মানে মোবাইলটো চাওঁ, আৰু সেই চিৰিয়েলখন মোৰ তাত আহি যায়, মানে চাই থাকোঁ যে যিহেতু, সেইটো কাৰণে আহি যায়। আৰু ইমানেই মানে ভাল লাগিছে। জিউ বুলি কয় যে ছোৱালীজনীক, মানে মাকে আৰু দেউতাকে মানে লগ পালে ন। আৰু লগ পোৱা পিছত মানে তাই যেতিয়া মা দেউতা বুলি কান্দিছে, কিয় ফাঁকি দিছা বুলি কৈছে, মই ইমান কান্দিছোঁ জানেনে সেই ব্ৰহ্ম পোৱাতে। আৰু সেইটো কাৰণেহে মই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে যদি চোৱা নাই চাবচোন, হয়তো শেষেই হ'ব পাৰে, ঠিক নাই দেই। যিহেতু মানে মাক বাপেকৰ পৰিচয়টো দি দিলে, আৰু এতিয়া কি হয় বা নাজানো। মোৰ মতে সোমবাৰৰ পৰা চাগে নতুন দিব নেকি, এইখন চাগে শেষ হ'ব। সেই চিৰিয়েলৰ কথাকে ক'লোঁ। আৰু কিয় ক'লোঁ জানেনে, চিৰিয়েল বুলি কোৱাৰ লগে লগে মানে কিছুমান কথা মোৰ আগতে মানে গাঁৱত থকা অৱস্থাত কেনেকৈ চাইছিলোঁগৈ মনত পৰে। মোৰ ওচৰতে এঘৰ আছিলে, জা জোৱালি আৰু ৰিলেশ্যনৰ মানুহ, যিহেতু আমাৰ তেতিয়া টিভি নাই। আৰু ইহঁতকেইটাও সৰু হৈ আছিলে জানেনে। সেই চিৰিয়েল চোৱা আশাতে সৰু ল'ৰা মানে সোনকালে পঢ়াই শুনাই লৈ পেলাই, প্ৰায় কিন্তু ডাঙৰটো ল'ৰাই নাচায় দেই, সি পঢ়াতেই ব্যস্ত থাকে। কিন্তু এই সৰুটোৱেহে মানে অলপ উৎপতীয়া, মানে সিহে আগতীয়াকৈ চিৰিয়েল চাবলৈ হেৰি হয়। চিৰিয়েল চোৱাৰ ধান্দাটোৱে বেলেগ আছিলে। বেছিকৈ নাচাওঁ, কিন্তু এখনেই চাওঁ, আৰু তাৰপিছত আকৌ আহি পেলাই নিজৰ কাম কৰোঁ। আৰু সেই দিনটোৰ কথা কৈছোঁ, আৰু চিৰিয়েল চোৱা দিনবিলাক সকলো মানুহ মানে জা জোৱালিবিলাক মিল হৈ, সৰু ডাঙৰ সকলো মিল হৈ পেলাই যেতিয়া চিৰিয়েল এখন এটা ৰুমতে বহি পেলাই চোৱা যায়, তেতিয়া কিমান ভাল লাগে, নহয়নে বাৰু। কিন্তু আজিকালি চাগে সেইবিলাক মানে তেনেকুৱা মকামিলাটো নাইকিয়া হ'ল। মানে কয়, আৰু মোৰ ভতিজা কেইজনীমানো আছে, তেহেঁতেও কয়, কিছুমান কথা মানে শ্বেয়াৰ কৰে ন, কেতিয়াবা ফোনত কথা বতৰা পাতিলে তেতিয়া কয়। আৰু বিহুৱে সকাতিয়েও মানে ইমান মকামিলাকৈ পিঠা চিঠা বনাইছিলোঁ, বা লাৰু চাৰু বনাইছিলোঁ, চবৰে ঘৰতে একদম ঢপলিয়াই ইঘৰত তিলপিঠা, সিঘৰত নাৰিকলৰ লাৰু, সেইবিলাক বনাই কৰি কেনেকৈ দিনবিলাক অতিবাহিত কৰিছিলোঁ। আৰু তাৰ মাজতে কিন্তু চিৰিয়েল চাবলৈ কেতিয়াও পাহৰা নাছিলোঁ, গম পাইছে। যিমানে কাম নাথাকক, যিমানেই যি নাথাকক, মুঠতে চিৰিয়েলখন চামেই। আৰু শনিবাৰে দেওবাৰে চিৰিয়েলবিলাক নিদিয়ে নেকি, তেনেকুৱা আছিলে। এখন হিন্দী চাইছিলোঁ, কিবা অ' ৰেহেন ৱালী মেহনকি বুলি, আৰু এখন আছিল, আৰু এইবিলাকতো চিৰিয়েল জানেই আৰু কিবা কিবি। আৰু তাৰ মাজতে 1টা বজাৰ পৰা হেৰি দিয়ে, চিনেমাবিলাক দিয়ে ন, অসমীয়া চিনেমাবিলাক। আজিকালি সেইবিলাক দিন নাই আৰু জানেনে। কেতিয়াবা মন যায় মানে সেইবিলাক একেলগে তেনেকৈ বহি পেলাই চিৰিয়েল টিয়েল চাবলৈ, বা চিনেমা চাবলৈ। কিন্তু কি হ'ব, আজিকালিতো আৰু সেইটো যুগ নাই ন, কাৰো লগত কাৰো মকামিলা নাই, চব মানে নিজক লৈ পেলাই ব্যস্ত। মানে মকামিলা বুলিবলৈ নায়েই, আৰু চব মানে ভাগে ভাগে হৈ গ'ল। ইজনীক দেখিলে সিজনীয়ে হেৰি কৰে, মানে দেখিব নোৱাৰা হয়, কিবা কিবি আৰু হিংসি ভাৱ। এইটো এতিয়া বুলিয়ে নহয়, আগতেও আছিলে তেনেকুৱা। মই মানে বহুত পাই আহিছোঁ। তাৰ মাজতো কিছুমান কথা মানে মনত পৰিলে বহুত দুখ লাগে। আছে কেইজনীমান জা জোৱালি এতিয়াও মানে মোক ফোন কৰি মানে থাকে, খা খবৰ লয়, ভাল লাগে। আৰু বিহুটো অহাৰ লগে লগে মানে মোৰ সিহঁতলৈ বহুত মনত পৰে জানেনে। আৰু নাম চাম নকওঁ দিয়কচোন বাৰু, কিন্তু সিহঁতেও মোক
পাহৰিব নোৱাৰে কেতিয়াও। আৰু প্ৰায় তেহেঁতে মোক মানে বিহু আহিলে দুদিনমানৰ আগত ফোন কৰিবই, লাড়ু বনাইছনে তই, কি কৰি আছ, তোৰ চাগে পিঠা চিঠা হ'লেই। কাৰণ মানে মই কি কৰোঁ, পিঠা চিঠা বনাই কৰি পেলাই ফেচবুকত দি থাকোঁ ন। এতিয়াতো বাৰু ইউটিউবত দিম, ইউটিউব খুলিছে যেতিয়া, তেতিয়া ফেচবুকে দি থাকোঁ আৰু সেয়াকে চাই। আৰু সেইবিলাক কথা মানে মোৰনো আজি ৰাতিপুৱাতে কিয় মনত পৰিলে মই নিজে নাজানো, গম পাইছে। বহুত ভাল লাগে মানে। আৰু যেতিয়া ডাঙৰখিনি মিল হৈ থাকে, সৰুখিনিও মানে বহুত সুন্দৰকৈ মকামিলা হয় জানেনে। কাক মানে এখন ঘৰৰে যে তেনেকুৱা হৈছিলে মোৰ ক্ষেত্ৰত, মোৰ ল'ৰা ছোৱালীকেইটাৰ ক্ষেত্ৰত মানে দুঘৰ মানুহৰ সৈতে মোৰ তেনেকুৱা হৈছিলে। খুৰাহঁতৰ ঘৰ হয়, কিন্তু তেনেকুৱা হৈছিলে। কোনেও ক'ব নোৱাৰে যে এইটো ল'ৰা এহেঁতৰ ঘৰৰহে বা এইটো ইহঁতৰ ঘৰৰহে, তেনেকৈ কোনেও ক'ব নোৱাৰে। আৰু গোটেইকেইটা কাণ সুমনীয়া আছিলে। গতিকে তেনেকুৱা দিননো আৰু ক'ত আহিব, নহয়নে বাৰু। কিন্তু হ'লেও মানে ককাই ভাই হিচাপে এতিয়াও মকামিলা আছে, যিহেতু মানে কৰ্মসূত্ৰে বেলেগে বেলেগে থাকে ন। থাকিলেও মানে তেহেঁতৰ মকামিলাটো আছে। কিন্তু সেইবিলাক দিন আৰু এতিয়া চাগে আমাৰ মাজলৈ আৰু ঘূৰি নাহিব আৰু। গতিকে কি ক'ব, কিছুমান কথা মনত পৰিলে একদম মানে হৰহৰাই চকু পানী ওলাই আহে জানেনে। কিন্তু সেইবিলাক মনত পেলাবলৈ চেষ্টা নকৰোঁ। কিন্তু প্ৰায়খিনি সময় মই অকলে থাকোঁ ন ঘৰটোত, আৰু সেইবিলাক কথাকে মোৰ মনলৈ আহি থাকে। কেনেকৈ আছিলোঁ, কেনেকৈ খাইছিলোঁ। আপোনালোকে বিশ্বাস কৰিবনে, চাহ একাপো মানে এৰি নাখাইছিলে। সিহঁতে হ'লেও মোক এৰি নাখাইছিলে, মই হ'লেও এৰি নাখাইছিলোঁ। বা মোৰ ঘৰত যদি গাখীৰ নাথাকে সিহঁতৰ পৰা আনো, সিহঁতৰ ঘৰত যদি গাখীৰ নাথাকে মোৰ পৰা আনো। তেনেকৈ মকামিলা হৈ পেলাই চলি আহিছিলোঁ। আৰু সেইবিলাক কথা জানো পাহৰিব পৰা যায়, কেতিয়াও নাযায়, নহয়নে। অন্য কথা নাজানো, মই কিন্তু সেইবিলাক কথা কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু মোৰ বিশ্বাস, মোৰ লগত মানে যোন কেইগৰাকী ওতঃপ্ৰোতভাৱে জড়িত আছিলে, তেওঁলোকেও মোক কেতিয়াও পাহৰিব নোৱাৰে। মানে সেইটো কাৰণে মনটো ভালো লাগে, সেইবিলাক কথা ৰোমন্থন কৰি থাকি ভাল লাগে। সেইটো কাৰণেহে মই ভিডিঅ'টো আগবঢ়াইছোঁ, আপোনালোকে আকৌ ভুল নুবুজিব দেই। আৰু কেনেকুৱা আছিলে জানেনে, সিহঁততো তেতিয়া বাৰু মানে ধনী মানুহ আছিলে ন, যি কিঘৰৰ কথা কৈছোঁ। আৰু আমাৰ একো নাইকিয়া, টকা পইচা নথকা মানুহ। তেতিয়া কি হয় জানেনে, মই আমাৰ ইহঁতক মানে খুব সাধু কিতাপ পঢ়াওঁ। সাধু বুলিয়ে নহয়, তেনেকুৱা মানে যিমান যি গল্প চল্প থাকে, মানে বাহিৰা কিতাপ আৰু দুপৰীয়া সময়ত তেনেকৈ স্কুলৰ পৰা অহাৰ পিছত পঢ়াওঁ। আৰু দুজনী ওচৰতে ছোৱালী আছিলে, তেহেঁত দুজনী এতিয়া ডাঙৰ হ'ল। এজনীয়ে ল পঢ়ি আছে, এজনীয়ে BA পাছ কৰিছে, আৰু কেইটামানেতো চাকৰি কৰিছে। বিশ্বাস কৰক, সিহঁতৰ মাক দেউতাকহঁতেও মানে বাধা নিদিয়ে। আৰু তেহেঁতকেইটা কি কৰে জানে, স্কুলৰ পৰা অহাৰ লগে লগে একদম মোৰ ওচৰ পাই গ'লহি। আৰু মোৰ যদি কিতাপবিলাক মানে পঢ়ি শেষ হৈছে, আৰু সদায় এখন কিতাপ একেতো হেৰি কৰি নাথাকোঁ, পঢ়ি নাথাকোঁ, বা মানে তেহেঁতক কৈ নাথাকোঁ ন একেটা সাধুকে বা একেটা গল্পকে। তেহেঁতে কি কৰে জানে, তেহেঁতেও কিতাপ ক'ৰবাৰ পৰা আনে, একদম পিছফালে লৈ পেলাই এনেকৈ আহে। আমাৰ সৰুটোৱে আকৌ খেদে, তই যাবিনে, তহঁত যাবিনে, ছোৱালীকেইজনীক আৰু এনেই মানে। কিন্তু এখন বিচনাতে মাজতে মই হওঁ জানেনে, মাজত মই হৈ গোটেইকেইটা চাইডে চাইডে হ'ব আৰু কিতাপ পঢ়োঁ। মানে সাধু কিতাপ, সাধুখিনি কওঁতে কওঁতে 3টা সাধু যেতিয়া ক'ম, তেহেঁত গোটেইখিনি টোপনি যায়, গম পাইছে। তেনেকুৱা দিন। আৰু সেইবিলাক দিন জানো এতিয়া ঘূৰি আহিব। এতিয়া ল'ৰা ছোৱালীয়ে সেইবিলাক কেতিয়াও মানে হেৰি নকৰে। আৰু মাক বাপেকহঁতেও নিদিয়ে, নহয়নে, তেনেকুৱা হেৰি কৰিবলৈ। কিন্তু যেতিয়া বাহিৰা কিতাপ পঢ়িছিলোঁ, বাহিৰা জ্ঞানবিলাক ল'ৰা ছোৱালী হৈছিলে, সাধু হ'লেও বা গল্প চল্প হ'লেও, নহয়নে বাৰু, বাহিৰা জ্ঞান হৈছিলে। আৰু তেতিয়া ল'ৰা ছোৱালীখিনি এতিয়া ল'ৰা ছোৱালীৰ নিচিনা নাছিলে। আৰু তেতিয়া আচলতে মোবাইল নাছিলে, সেইবিলাকত বাহিৰা কিতাপত বেছি গুৰুত্ব দিছিলে। কিন্তু এতিয়া মোবাইল হোৱাৰ পৰা সেইবিলাক সাধু চাধু সেইবিলাক কোনো ছিষ্টেম নাই, গম পাইছে। গতিকে সেইবিলাক কথা মনত পৰে, সেই সৰু সৰু ল'ৰা ছোৱালীবিলাক চকুৰ আগত জন্ম হোৱা কিমান কি যে। আৰু 2টা আছিলে বাগানত, সেই 2টাও একদম বাগানৰ পৰা আহিলে মানে, যেতিয়া গাঁৱত আহিব বাগানৰ পৰা, এই উৎপাত, বাপৰে কিমান যে লাগিব, ক'ত ক'ত যে ঘূৰে। আমাৰ সৰুটোৱে বেছিকৈ মাৰ খায়, সি বেছি উৎপতীয়া মানে কি আৰু, য'ত নাযাবি বুলি ক'ম সি তাতহে যায়, তেনেকুৱা আছিলে। একদম এনেকুৱা মাৰ পাইছিলে নহয়, লোকৰ জহ লগাই ফুৰে। মানে ধৰক এই ক'ৰবাত কুদুবাহ আছে ভাঙিলে, কিবা আছে ভাঙিলে, তেনেকুৱা। কিন্তু সেই মকামিলাবিলাক যদি এতিয়া ল'ৰা ছোৱালী থাকিলে হয়, ইমানখিনি বেয়া হ'বলৈ নাপালে হয় জানে। এতিয়া ল'ৰা ছোৱালী যেনেকৈ মানে একদম উগ্ৰমূৰ্তি ধৰে, নহয়নে, ফোন নাপালে বা কিবা নাপালে,
হাতত চুৰি কটাৰী লৈ কৰি পটাপট মাৰপিট কৰে, কিন্তু তেতিয়া মাৰপিট কৰা দিন নাছিলে, মোবাইলো নাছিলে আৰু মাৰপিট কৰা দিনো নাছিলে জানে। কিন্তু এতিয়া কি হ'ব আৰু, এতিয়া একে সৰু উৎচেপিলে গাখীৰ ওলোৱা মানে তেনেকুৱা ল'ৰা ছোৱালী আমাৰ ওচৰত দেখিছোঁ, এঘৰ আছে একদম টিকলু। কেতিয়াবা মই ভিডিঅ' কৰি দেখাম দিয়কচোন। বিৰি চিৰি খাই কৰি লৈ পেলাই মানে উৎপাত, পঢ়া শুনাৰ কোনো মানে হেৰি নাইকিয়া, বেয়া মুঠতে আৰু একদম ঠিক নহয়, তেনেকুৱা ফাল্টু মিছা কথা কয়। মাকহঁতক ক'লেও মানে হেৰি নকৰে, মাকহঁতো ৰাতিপুৱাতে কামলৈ গুচি যায়, ল'ৰা ছোৱালীয়ে ক'ত কি কৰে সেইবিলাক মানে খেয়াল নকৰে। গতিকে সেই দিনবিলাক যদি এতিয়া ঘূৰি অহা হয়, এতিয়া একে সৰুৰ পৰাই মানে মদ চদ কিবা কিবি খাবলৈ ল'লে, লৈ পেলাই একদম তেহেঁতৰ তেজ গৰম আৰু মানে চবকে মাৰ পিট কিবা কিবি, ডাঙৰ সৰু কোনো বাছ বিচাৰ নাই। আগতেতো ডাঙৰৰ ওচৰত সৰুৱে কেতিয়াও মানে চিগাৰেট নাখায়, পাৰিলে চকীখনতো নবহে, তেনেকুৱা আছিলে। আৰু এতিয়াতো সেইবিলাক নাই ন। গতিকে কি ক'ব আৰু বহুত মানে হেৰি মনত আহে, কিন্তু ইমানখিনি কথা নকওঁ। এইবিলাক কথা কোৱাৰ লগে লগে মই আকৌ কিবা হৈ যাম, মানে নিজে চকু পানী ওলাই আহে। গতিকে ভগৱানে সকলোকে ভালে কুশলে থাকক। সেই ল'ৰা ছোৱালীকেইটালৈকো মোৰ মনত পৰে, খবৰ খাতি লৈ থাকে বাৰু দেই, ফেচবুকেও বা এনেকৈ খবৰ খাতি লৈ থাকে। কিছুমানক বিয়া দিছে, ল'ৰা ছোৱালী হৈছে। এতিয়া নাতি আৰু সিহঁতৰ মাকত যেতিয়া হেৰি হ'ব, আইতাক হ'ব, ময়ো খুৰীয়েক হিচাপে বা বমাক হিচাপে ময়ো আইতাকেই হ'ম, নহয়নে? গতিকে ভাল লাগে সিহঁতৰ কথা মনত পৰিলে। আৰু দুজনীমানক বিয়া দিয়া নাই বাৰু, বিয়া ঠিক হৈ আছে। গতিকে তেহেঁতকেইটাক ভগৱানে ভালে কুশলে ৰাখক, সকলো ল'ৰা ছোৱালীকে ভগৱানে ভালে কুশলে ৰাখক, সুমতি দিয়ক। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ, যিহেতু মনটো বেয়া লাগি আহে। আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখি দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।